নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ এখন ভিডিঅ'লৈ। যেহেতু আপোনালোকক মই কৈছিলোঁ যে মই এদিনৰ পৰা 30 দিনলৈকে ভিডিঅ' আপোনালোকক দি থাকিম, গতিকে আজি মোৰ 16 দিনৰ সম্পূৰ্ণ। তো আজি মই আপোনালোকক এটা ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো মোৰ পোৱালিবিলাক এনেকৈ ঘৰত ধুনীয়াকৈ আছে। ইহঁতৰ ভোক লাগিছে, ইহঁতক মই অলপ পিছত খাব দিম। তো গতিকে আপোনালোকক দেখুৱাই ইহঁতৰ সাইজ খুব ধুনীয়া হৈছে আৰু ইহঁতক মই এতিয়া বাহিৰত ওলাবলৈ দিম। কেনেকৈ বাহিৰত ওলাই আপোনালোকে চাওক। এইটো চাই আছে, খুব ধুনীয়াকৈ ইহঁতে বাহিৰত ওলাই আছে আৰু এনেকৈ চাওক কেইটামান ৰাস্তা পাহৰি গ'ল, মানে ইপিনে যাব লাগে তো ইপিনে গুচি গ'ল। গতিকে ইহঁতে আকৌ আহিব, টেনশ্যন নাই। ইহঁতক মই লৈ অনাৰ চেষ্টা কৰোঁ। ইহঁতক মই এই যে চাওক দৌৰি আছে, মানে খোলা জেগা পালে হ'ল ইহঁতৰ দৌৰিবৰ কাৰণে। যা 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 হচ হচ হচ। এইটো চাওক আপোনালোকে, এনেকৈ ধুনীয়াকৈ ইহঁতে আহিছে খোৱাৰ কাৰণে। গতিকে মই ইহঁতক আধাৰ দিয়া নাই, প্লেটবোৰ খালী আছে। ইহঁতক অলপমান পিছত মই ইহঁতক আধাৰ দিম, কাৰণ বৰ্তমান ৰ'দ দিলে, কাৰণ ৰ'দত দিয়াটো দৰকাৰ। তো গতিকে মই ইহঁতক অলপ ৰ'দত দিয়াৰ চেষ্টা কৰিলোঁ। আৰু ইয়াত পানী আছে, সিহঁতে পানী ধুনীয়াকৈ খাই আছে। আগত অলপ পানী খুৱাই ল'ম, তাৰপিছত ইহঁতক মই দানা দিম। ৰাতিপুৱা মই ইহঁতক পেট ভৰাই দানা খুৱাইছোঁ, মানে এনেকৈ দানা দিছিলোঁ, মানে খাই মানে খাব পৰা নাছিলে। তেতিয়া মই সময় থৈ দিছিলোঁ, কাৰণ আজি ৰাতিপুৱা বতৰটো মানে বতাহ অলপ দিছে, ঠাণ্ডা বতাহ, আৰু ঠাণ্ডা বতাহ ঠিক নাই, বেমাৰ চেমাৰ হ'ব পাৰে। তাৰ কাৰণে মই ইহঁতক সোমাই থৈ দিছিলোঁ বতাহ নলগাকৈ শৰীৰত। গতিকে আজি মোৰ 15 দিন পাৰ হৈ আজি 16 দিন পৰিল। আৰু ৰাতিপুৱা মই ইহঁতক মেডিচিন দিলোঁ। আপোনাৰ আজি মই ৰাতিপুৱা ভিমাৰেল দিয়া নাই, লিভাৰ টনিক আৰু কেলছিয়ামৰ অষ্টবেট যোনটো কয়, সেইটো দুটা মিহলাই দিছোঁ, আৰু এণ্টিবায়'টিক মিহলাই দিছোঁ। ইহঁতে আজি ইহঁতৰ গ্ৰথ চাওক, ধুনীয়া গ্ৰথ হৈছে, এইটো চাওক। আৰু 4 দিনমান পিছত ইহঁতক আমি পানীৰ দিয়াত ব্যৱস্থা কৰিম। মুঠতে 16 দিন হৈছে আৰু 4 দিন পিছত পানীত দিয়াৰ ব্যৱস্থা কৰিম। মানে 20 দিনৰ পিছত ইহঁতক মই ওচৰত এখন নদী আছে, এই নদীলৈ লৈ ইহঁতক মই ধুনীয়াকৈ অলপ টাইমৰ কাৰণে গা ধুৱাই লৈ আহিম। ধৰক 10 মিনিট 15 মিনিট, আধা ঘণ্টাৰ বেছি নকৰোঁ, মানে ডেইলি অলপ অলপকৈ সময় ইহঁতক দিব লাগিব। দিয়াৰ পিছত মই ইহঁতক অভ্যাসটো কৰিব লাগিব গা ধোৱা। গতিকে আপোনালোকে 20 দিনৰ আগত কেতিয়াও নকৰিব, যদি পাৰে আপোনালোকৰ 20 দিনৰ পিছত ইহঁতক পানী দিয়াৰ ব্যৱস্থাটো কৰিব। আৰু আপোনালোকে চাই আছে, এইটো মোৰ ছেকেণ্ড বেচ। যোনটো আগত দেখা পালে এইটো ফাৰ্ষ্ট বেচ আছিল, এইটো হ'ল ছেকেণ্ড বেচ। তো ছেকেণ্ড বেচত মোৰ 60টা পোৱালি আছে, 60টা পোৱালি আছে। ইয়াত টোটেল 60খন পোৱালি আছে। গতিকে ইহঁতৰ আজি 5-6 দিনমান হ'ল চাগে, এইটো হিচাপ কৰা নাই, টাইমটো দেখা পালে গম পাম। আৰু মই এনেকৈ গঁৰালটো বনাইছোঁ, আপোনালোকে আগৰ ভিডিঅ'ত মই দিছোঁ কৈ, প্ৰথম ভিডিঅ'ত দিয়া আছে। এনেকৈ মই ৰুম এটা বনাইছোঁ, হাৱা যাতে নোসোমায়, খিৰিকীবিলাক বস্তাৰে ঢাকি দিছোঁ। আৰু তলত এনেকৈ মই বেছি ওখ দিয়া নাই, ইয়াত 6খন ইট আছে, 6খন ইটৰ ওপৰত মই বাঁহৰ বেটি দিছোঁ। দিয়াৰ পিছত ইহঁতৰ ওপৰত বস্তা দিছোঁ, আৰু দুটাৰ ভিতৰত 100 পাৱাৰৰ 2টা বাল্ব লগাইছোঁ। তো এনেকৈ মই মোৰ গোহালিটো বনাইছোঁ হাঁহৰ। আৰু এইটোতো সৰু, এইটো আমি প্লেন শ্বিট লগোৱা নাছিলোঁ, এইটো মই কাৰ্টুন যে আছে, বিস্কুটৰ কাৰ্টুন, সেইবিলাক কাৰ্টুন আনি ইহঁতৰ ৰাউণ্ড কৰি ইয়াত থৈ দিছোঁ, ওপৰত নিউজ পেপাৰ ঢাকি দিছোঁ। আৰু এইটোত মোৰ 9খন কুকুৰাৰ পোৱালি আছে, তো ইয়াতে থৈ দিছোঁ, ইহঁতক ভালেই ডাঙৰ হৈছে। গতিকে এনেকৈ মই কৰি আছোঁ, আপোনালোকে এনেকৈ কৰি থাকক। আজি 16 নম্বৰ দিনৰ ভিডিঅ'টো মই আপোনালোকক আপলোড দিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব যে মোৰ হাঁহৰ গ্ৰথ কেনেকুৱা হৈছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। ইয়াতকৈ আৰু ভাল ভিডিঅ' আপোনালোকক আগত যাতে দিব পাৰোঁ। ধন্যবাদ।